মৰ্মান্তিক বিৰতিৰ পিছত দৰ্শকসকলক পুনৰ স্বাগতম জনাইছো এই বিশেষ অনুষ্ঠানৰ মাজলৈ। জীৱনটোৱে মানুহক ক'ত কেনেকৈ লৈ যায় তাৰ কোনো নিশ্চয়তা নাই, কিন্তু এইখন পৃথিৱীতেই এনে কিছু সংখ্যক লোক আছে যিসকলে জীৱনটো উৎসৰ্গা কৰিছে অন্য ধৰণে। ধৰ্ম আৰু ঈশ্বৰৰ নামত জীৱন উৎসৰ্গা কৰি তেওঁলোক হৈ পৰিছে অনন্য জীৱনৰ অধিকাৰী। এনে কিছু সংখ্যক লোক আছে টিয়কৰ আউনীআটী শাখা সত্ৰত। তেওঁলোকৰ জীৱনতো আমি পুমুকি মাৰিছিলো। তেওঁলোকনো কোন? চাওঁ আহক আন এক বিশেষ প্ৰতিবেদন। ব্যতিক্ৰমী ধৰণে পাৰ হয় কিছু সংখ্যক লোকৰ জীৱন। এই জীৱনত নাথাকে কোনো বৈষয়িক মোহ, কেৱল ঈশ্বৰ প্ৰাপ্তিৰ চিন্তাই উদ্বাউল কৰি তোলে এই জীৱনবোৰ। অসমৰ সত্ৰীয়া সংস্কৃতিক সমৃদ্ধ কৰা অসমৰ সত্ৰসমূহে বিভিন্ন সময়ৰ পৰাই অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি আহিছে। বৃন্দাবন চাৰিয়া কৃষ্ণই মথুৰা যায়। সত্ৰত চলি অহা বিভিন্ন পৰম্পৰা ৰীতি নীতিয়ে অসমীয়া সমাজখনকেই সমৃদ্ধ কৰি নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে অসমীয়া জাতীয় জীৱনক। কৃষ্ণই মথুৰা যায়। টিয়কৰ কলীয়াপানীত আছে আউনীআটী শাখা সত্ৰ। এই সত্ৰত বৈষ্ণৱ মাৰ্গ গ্ৰহণ কৰি উদাসীন ভকত হোৱা ব্যক্তিসকলৰ কথা ক'ব খোজা হৈছে। গৃহস্থী সংসাৰ কৰাৰ পৰিৱৰ্তে এইসকল ভকতে নিজকে আধ্যাত্মিক চিন্তা চৰ্চাৰ বাবে উৎসৰ্গিত কৰিছে। নিজকে আত্মনিয়োগ কৰিছে সত্ৰীয়া সংস্কৃতি চৰ্চাৰ কামত। ঈশ্বৰ চিন্তা আৰু ঈশ্বৰ উপাসনাৰ বাহিৰে অন্য কাম যেন এইসকল উদাসীন ভকতৰ নাই। হয়, নিজৰ এখন গৃহস্থী সংসাৰৰ কথা চিন্তা নকৰি সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক চৰ্চাত নিজকে এতিয়া ব্ৰতী কৰিছে এইসকল ভকতে। বৈষ্ণৱ মাৰ্গ গ্ৰহণ কৰা উদাসীন এই ভকতসকলে কোনোদিনেই মনলৈ অনা নাই নিজৰ এখন সংসাৰৰ কথা। জীৱনৰ বাকী থকা দিনকেইটাও পৰিকল্পনা কৰিছে সত্ৰতে পাৰ কৰাৰ। অসমৰ বিভিন্ন স্থানৰ পৰা শৈশৱতেই আহিছিল বিভিন্নজন। সত্ৰৰ পৰম্পৰা আৰু কঠোৰ অনুশাসনৰ মাজত এক শৃংখলাবদ্ধ জীৱন কটাইছে এইসকল উদাসীন ভকতে। বৈষয়িক তৃপ্তি অথবা ঘৰ গৃহস্থীৰ কথা কেতিয়াও মনলৈ ননাকৈ কেৱল ভগৱানৰ নামত নিজকে সমৰ্পণ কৰি এইসকল উদাসীন ভকতে নিজস্ব জীৱন অতিবাহিত কৰিছে ব্যতিক্ৰমী ধৰণে। তেওঁলোকৰো জীৱন আছে। সত্ৰৰ চাৰিবেৰৰ মাজত সত্ৰ চৌহদত তেওঁলোকে বিভিন্ন কৰ্তব্য আৰু কৰ্ম সম্পাদনৰ মাজেদি তেওঁলোকৰ জীৱনক অনন্য ৰূপত তুলি ধৰিছে। শৈশৱতেই এইখন সত্ৰত ভৰি দিয়া এইসকল ভকতে এতিয়া জীৱনৰ কেইবাটাও বসন্ত অতিক্ৰম কৰি সত্ৰৰ ৰীতি নীতি আচাৰ অনুষ্ঠান আদৰ্শৰ সৈতে নিজকে বিলীন কৰি দিব পাৰিছে। জীৱনক মহিয়ান কৰি তোলাৰ পৰিকল্পনাৰেই সত্ৰত উদাসীন ভকত হিচাপেই জীৱনৰ শেষ দিনকেইটাও কটাব বুলি আশা প্ৰকাশ কৰে এই সত্ৰতেই ডাঙৰ দীঘল হোৱা এইসকল উদাসীন ভকতে। এতিয়া বৰ্তমান আউনীআটী সত্ৰতে বয়স হোৱাত ইয়াতে জীৱনটো কটাম বুলি ভাবিছোঁ আৰু ঘৰলৈ আমাৰ কোনো সংসাৰী মনোভাৱ নাই। ইয়াতে বৰ্তমান সময় অতিবাহিত কৰিছোঁ আৰু বিবাহিতাৰ ভাৱটো ৰখা নাই আৰু জীৱনটো ইয়াতে কটাম বুলি ভাবিছোঁ। সুন্দৰী ৰাধে মাই বৃন্দাবন চাৰিয়া কৃষ্ণই মথুৰা যায়। এক ব্যতিক্ৰমী জীৱন পৰিক্ৰমা তেওঁলোকৰ। যিটো সময়ত সমগ্ৰ পৃথিৱী প্ৰতিযোগিতাৰ দৌৰত অৱতীৰ্ণ হয় সেই সময়ত কেৱল ঈশ্বৰ চিন্তাৰ নামত সমৰ্পণ কৰা কিছু সংখ্যক লোকো এইখন অসমতেই যে থাকিব পাৰে সেইটো হয়তো বহুতৰ বাবে কল্পনাৰো অতীত হ'ব পাৰে। এই দশৰথে গৃহতমং তুমি সুখদিষ্ট ৰহিত পুৰুষ, গতিকে মই তোমাক অতি গোপনীয় সাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা। কিন্তু সত্যই এইসকল উদাসীন ভকতে
সংসাৰৰ মায়ামোহ ত্যাগ কৰি কেৱল সত্ৰ আৰু ভগৱানৰ নামত নিজকে সমৰ্পণ কৰি নিজৰ জীৱনো ধন্য কৰা বুলি অনুভৱ কৰে। তেওঁলোক ব্যতিক্ৰমী মানুহ, তেওঁলোক এইখন পৃথিৱীৰে মানুহ। বৃন্দাবন চাৰিয়া কৃষ্ণই মথুৰা যায়। এক অনন্য সুন্দৰ জীৱন পৰিক্ৰমা তেওঁলোকৰ। এই জীৱনটোত তেওঁলোকে জীৱনটোক সজাইছে ভিন্ন ধৰণে। আনতকৈ পৃথক হৈ পৰিছে তেওঁলোকৰ জীৱন। ধৰ্ম আৰু ঈশ্বৰৰ নামত সমৰ্পণ কৰিছে জীৱনৰ সমস্ত সময়। তেওঁলোকৰ জীৱনত জুমি চালো আমি। এই অনুষ্ঠানৰ মাজত অন্বেষণ কৰিম আমি আৰু অধিক লোকৰ তেওঁলোকৰ জীৱনতো ভূমিকে মাৰি চাম প্ৰকৃতাৰ্থত জীৱনে তেওঁলোকক কি দিলে, প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ নিকাচো কেতিয়াবা হয়তো কৰিম। এই অনুষ্ঠানত অব্যাহত থাকিব জীৱন সম্পৰ্কীয় অন্বেষণৰ এই ধাৰাবাহিক প্ৰক্ৰিয়া। পুনৰ লগ পাম অহা সপ্তাহত। আজিলৈ বিদায় লৈছো। নমস্কাৰ।